কাজিৰঙা সমষ্টি দখলৰ বাবে ৰণকৌশল প্ৰস্তুত গোলাঘাট জিলা বিজেপিৰ দলীয় প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক জিলাখনৰ পৰা 2,50,000 ভোটৰ ব্যৱধানত অগ্ৰগতি দিয়াৰ সংকল্প বিজেপি নেতা কৰ্মীৰ। গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰতীপ বৰাৰ নেতৃত্বত দিনে নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে দলীয় কৰ্মীসকলে। আৰু এই প্ৰচাৰ অভিযান সন্দৰ্ভতে আমাৰ সাংবাদিক মুস্তাক হুছেইনৰ আছে এক প্ৰতিবেদন আগবঢ়াইছো। হয়, ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দল এতিয়া তৎপৰ হৈছে নিৰ্বাচনত এঘৰি যুঁজিবলৈ। আৰু দেখা পোৱা গৈছে শাসকীয় বিজেপি পক্ষই বিশেষভাৱে দেখা পোৱা গৈছে কাজিৰঙা যিটো লোকসভা সমষ্টি আছে তাত অধিক তৎপৰ হৈছে। এইবাৰ কংগ্ৰেছৰ দখলৰ পৰা কাজিৰঙা সমষ্টি অৰ্থাৎ পুৰণা যি কলিয়াবৰ সমষ্টি সেয়া উদ্ধাৰৰ বাবে। আৰু এই মুহূৰ্তত মোৰ লগত আছে জিলা বিজেপিৰ সভাপতি দেৱপ্ৰতীপ দা মোৰ লগত আছে। মই দাদা প্ৰথমতে আপোনালোকক জানিব যত্ন কৰিম, ইতিমধ্যে কংগ্ৰেছৰ দখলত আছিলে পূৰ্বতে কলিয়াবৰ, এতিয়া কাজিৰঙা, গতিকে কি ধৰণৰ নিৰ্বাচনী আপোনালোকৰ প্ৰচাৰ চলিছে, প্ৰাৰ্থীক কি ধৰণে জয় কৰিব, নিৰ্বাচনী ৰণকৌশল কেনেকুৱা হ'ব এবাৰ? প্ৰথম কথা হৈছে ভাৰতীয় জনতা পাৰ্টি আমাৰ সন্মুখত কোন আছে আমি নাজানো। আমাৰ এবাৰ মূল কথাটো হৈছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী পাতিব লাগিব, নহ'লে দেশ নেবাচে। আৰু সেইকাৰণে আমি দেশখনক আমি জীয়াই ৰাখিবৰ কাৰণে, দেশক আমি শক্তিশালী কৰিবৰ কাৰণে আৰু দেশ বিকশিত ভাৰত এখন নিৰ্মাণ কৰিবৰ কাৰণে মাননীয় মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী লাগিব। আৰু আমাৰ এই সমষ্টিৰ পৰা আমি তেখেতক সহায় কৰিবলৈ আমাৰ যিজন আমি ইয়াত পাইছোঁ, যিজন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু মিত্ৰশক্তিৰ আমাৰ যি প্ৰাৰ্থী, তেখেতক লৈ আমি ইয়াত ৰণকৌশল তৈয়াৰ কৰিছোঁ। আৰু ৰণকৌশল মানে আমাৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে আমি বিভিন্ন স্তৰৰ আমাৰ দায়িত্বত থকা কাৰ্যকৰ্তাসকলে কাম কৰি আছে। আৰু ৰাইজৰ মাজত আমাৰ আছে যে ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ আৰু মিত্ৰশক্তিৰ যি প্ৰাৰ্থী তেখেতকে মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে জয়ী কৰাব। আৰু যিহেতু দেখা পোৱা গৈছে যে এইবাৰ কাজিৰঙাৰ যিটো লোকসভা সমষ্টি তাত দেখা পোৱা গৈছে আপোনালোকৰ যিগৰাকী বিজেপি প্ৰাৰ্থী নৌদত তেওঁ যদিও আপোনালোকৰ তেওঁ সকলো ধৰ্মকে তেওঁ প্ৰতিনিধিত্ব কৰিব, কিন্তু চাহ জনজাতি, কিন্তু যিগৰাকী কংগ্ৰেছৰ দিছে তেওঁ চাহ জনজাতি। আপুনি ভাবেনে যে ক'ৰবাত ভোটটো ডিভাইড হ'ব নেকি, চাহ জনজাতি ভোটটো ডিভাইড হ'ব নেকি? প্ৰথম কথা হৈছে আমি চাহ জনজাতি বা কিবা আমি নাভাবোঁ, আমি সকলোৱে ভাৰতীয় বুলি ভাবোঁ। আৰু অসমীয়াৰ অবিচ্ছেদ্য অংগ এই চাহ জনগোষ্ঠীৰ ৰাইজ, গতিকে অসমীয়া জাতিসত্তাৰ এটা শক্তিশালী ধাৰা এই জনগোষ্ঠীয়ে সদায় প্ৰতিনিধিত্ব কৰি আহিছে। আৰু আমি নাভাবোঁ এনেকুৱা ধৰণৰ কথা কি মোক কোনোবাই ভাবিব পাৰে যে চাহ জনগোষ্ঠী নেতা বা এইটো বিভাজন হ'ব, কিবা হ'ব, আমি ভবা নাই। আমি কোনো কাৰণত কেতিয়াও নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ ভোট ভাৰতীয় জনতা পাৰ্টীতে পৰিব। আৰু ৰাইজৰ এইবাৰ বিশেষ আগ্ৰহ আছে, ৰাইজৰ বিশেষ মন আছে যে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব। গতিকে এই আমাৰ যি প্ৰায় 21 লাখ ভোট আমাৰ এই সমষ্টিত আৰু গোলাঘাট জিলাৰ আমাৰ যিখিনি ভোট আছে, আমি দেখিছোঁ ৰাইজে এইবাৰ শক্তিশালীভাৱে ওলাই আহিছে। ৰাইজে বিৰাট আশাৰে ওলাই আহিছে যে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব লাগে। আৰু সেইকাৰণেই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক ইয়াত বিপুল ভোটত জয়ী কৰাব। আৰু আমাৰ জিলাৰ পৰা আমিতো এটা প্ৰথম ষ্টাৰ্টিং, আমাৰ জয়ীৰ ষ্টাৰ্টিংটো আমাৰ 2.5 লাখ আছে। 2.5 লাখৰ আমাৰ জিলাত লিড হ'ব আমি ভাবি আছোঁ, তাতকৈ আগবাঢ়িব আমি এনেকৈ ভাবিছোঁ। আচ্ছা, যিহেতু আপুনি জিলা সভাপতি, এইবাৰ কিবা নিৰ্বাচনী প্ৰচাৰ চালকৰ ষ্টাৰ কেম্পেইনাৰ ইয়াত আহিব নেকি? আমি সেইটো নাজানো, আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই ঠিক কৰিব আমাৰ ষ্টাৰ কেম্পেইনাৰ কোন আহিব পাৰে। কিন্তু আমি জানো যে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আমাৰ ষ্টাৰ কেম্পেইনাৰ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখৰ পৰা বুথ সমিতিলৈকে আৰু বিভিন্ন স্তৰৰ যিমান দায়িত্বশীল আমাৰ কাৰ্যকৰ্তা আছে সকলোৱে ষ্টাৰ কেম্পেইনাৰ। কাৰণ এইবাৰ ইয়াত আপোনাৰ কামাখ্যা তাছা খেলা নাই, ইয়াত মোদী ডাঙৰীয়া আমাৰ সন্মুখত আছে। গতিকে মোদী ডাঙৰীয়াক পাতিব লাগিব। মোদী ডাঙৰীয়াৰ কাৰণে আমি দেশক সুৰক্ষা কৰিবৰ কাৰণে, দেশক আগবঢ়াই নিবৰ কাৰণে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব লাগিব। আৰু আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই তেখেতক আমাৰ যি সপোন আছে, আমাৰ যি কাজিৰঙা লোকসভা সমষ্টিৰ সপোন আছে, সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে দহুবন কাটি কৰি কাম কৰিব। আৰু নিশ্চিতভাৱে আপুনি জানি থওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ মুস্তাক হুছেইন আপোনাক এই মুহূৰ্তত।